বাইদেউৰ ফাৰ্ষ্ট পেমেণ্ট এই মাহত সোমাব আৰু বাইদেউ ভালদৰে মানে গম পোৱা নাছিল না বাইদেউ এতিয়া কেনেকৈ সোমাব আপুনি বেছি আগতে কৰিছিলে এবাৰ হয় না এতিয়া বাইদেউৰ প্ৰফাইলটো মই গোটেইখিনি ভালদৰে চেক কৰিলোঁ যে এই মাহত যদি নোসোমায় কিবা কাৰণ অহা মাহত সোমাব 100%, ঠিক আছে এতিয়া কেনেকৈ সোমাব এই বস্তুটো আপোনাক মই ভালদৰে বুজাই দিম বাইদেউৰ প্ৰফাইলত গৈ কিনে এইটো চাওক বাইদেউৰ প্ৰফাইলত মই গ'লো এনেকৈ আপোনালোকে নিজৰ প্ৰফাইলটো চেক কৰিব হা কেনেকৈ আপোনাৰ টকা সোমাব এই এনেকৈ যাব আপোনাৰ প্ৰফাইলত যাব ডেছবৰ্ডত যাব তাৰপিছত আপুনি ক'ত যাব এনেকৈ তলত যাব এই আদাৰ টুলছত যাব পে আউটত যাব পে আউটত গৈ কিনে আপুনি ট্ৰানজাকশ্যনটো চেক কৰিব ট্ৰানজাকশ্যন মানে ইয়াত চাওক অভাৰভিউত মই যিটো চেক কৰোঁ $25 পাৰ হৈছে মানে $26 হয় আৰু ইয়াতে এই ডলাৰটো এই ট্ৰানজাকশ্যনত এই যে প্ৰচেছিং চলিছে প্ৰচেছিং এইবিলাক এই প্ৰচেছিংবোৰ পেইড দেখাব ইয়াতে পেইড আৰু ইয়াতে এটা ডেট দিব যেনেকৈ 31 তাৰিখ 31 তাৰিখ যিটো ডেট দে পেইড দেখাই ইয়াতে তেতিয়া তাত 3 দিন পিছত টকাটো সোমাই যাব বুজি পালে শুনা আৰু মই কি কৈছোঁ এতিয়া ডেটটো হৈছে চাওক আমাৰ ফেচবুকত ডেট হৈছে 19 তাৰিখ 20 তাৰিখ 21 তাৰিখ 22 তাৰিখ 23 তাৰিখ যদি আপোনাৰ 20 তাৰিখ ডেট পেইড দেখাই য'ত মই দেখালো পেইড যদি পেইড PAID গ্ৰীণ হয় তেতিয়া तपाईँ 22 তাৰিখ ডেট দিল তাত 3 দিন পিছত টকা হ'ব 22 23 24 25 তাৰিখত টকা আপোনাৰ বেংকত অট'মেটিক সোমাই যাব আৰু আপুনি এইবাৰ ফাৰ্ষ্ট পেমেণ্টটো চাগে এই মাহত পাব যদি এই মাহত নোসোমায় নেক্সট মাহ হ'ব নোসোমায় কিয় চাব যদি আপোনাৰ বাইদেউৰ আজি হ'ল 6 তাৰিখ 30 তাৰিখৰ আগত যদি $25 হৈছে তেনেহ'লে এই মাহত সোমাব আৰু 30 তাৰিখৰ পিছত যদি হৈছে তাহলে সেই পেমেন্টটো নেক্সট মাহতে সোমাব হৈছে আৰু আপুনি ক'ৰ পৰা আহিছে কাশীকতা ডিস্ট্ৰিক্টটো চিৰাং ডিস্ট্ৰিক্ট আৰু লগত কোন আছে আপোনাৰ ছোৱালী না কি নাম মানে তোমাৰ আৰু আপোনাৰ কি ভিডিঅ' বনায় ডান্সৰ ভিডিঅ' বনায় না লগতে ব্লগ টাইপৰ ভিডিঅ' বনাব চলক না গতিকে আপোনালোকে ফেচবুকত যিখন নতুনকৈ আছে যেনেকৈ আপুনি কাম কৰিছে মই যেনেকৈ মানে এনেকৈ শিকালো আপুনি এনেকৈ কাম কৰি যাওক আৰু আপোনালোকৰ ফেচবুকত কেতিয়াও প্ৰব্লেম নাহিব যদি আহে কিবা কাৰণত মোৰ নামটো ফেচবুকত চাৰ্চ কৰিব অপূৰ্ব নাথ তাতে ভিডিঅ'বিলাক বনোৱা আছে সেইবিলাক ভিডিঅ' চাই আপুনি শিকিব পাৰে ঘৰত বহিয়ে আৰু ভিডিঅ' যদি বুজি নোপোৱা ধুবুৰী ডিষ্ট্ৰিক্টত বহুত নাপাত মোৰ ঘৰ আহিব মই আপোনাক কাম কৰি কৰাই দিম